নমস্কাৰ মই মৃদুস্মিতা নমস্কাৰ মই দেৰগাঁও লৰা আমি মজা আয়েগা না অসমীয়াৰ স্বাভিমান অসমীয়াৰ সন্মান গামুছাখন অসমীয়াৰ বাবে বহুত ইম্পৰ্টেন্ট হয় গামুছা লবৰ ইচ্ছা নাই নললে হল আৰু তুই যদি কেলা জুবিনদা যদি সমাধি ক্ষেত্ৰলে যদি আহিবলে মন নাই জুবিনদা ওচৰলে যদি তুই যদি আহিবলে মন নাই তেতিয়া হলে না আহিলে হল মা কা ভোসরা প্ৰথমতে আপোনালোকে এটা দৃশ্য মই স্ক্ৰিনত লগাই দিছো আপোনালোকে দৃশ্যটো নিজেই চাওক ঠিক আছে আপোনালোকে সকলোৱে দৃশ্যটো উপভোগ কৰিলে এয়া হৈছে ডাঙৰীয়া ৰাহুল গান্ধী সিধা কথা কৈছো ৰাহুল গান্ধী ডাঙৰীয়া এনেকুৱা নকৰিব গামুছাখন আমাৰ বাবে বহুত মৰমৰ হয় সন্মানৰ হয় স্বাভিমান হয় আৰু আমাৰ এজনীয়ে লিখিছে যে অসমীয়া স্বাভিমান গামুছাখন বোলে কেলা ডিঙিত লবলে কি অসুবিধা আছে তেনেহলে মই কৈছো শুন তুই লিখিয়া কেলা দীঘল নহয় নহয় ডিঙিটো বগলী লিখিয়া তুই যেনেকে বগলী লিখিয়া এনেকে ডিঙিটো দীঘল তো ৰাহুল গান্ধীৰ মানে ডিঙিটো একেবাৰে সৰু এই নেলুটো অকণমান মানে চুটি তুই লিখিয়া বগলী লিখিয়া ডিঙি নহয় যে গোটেইখিনিত গামুছা ৰাহুল গান্ধীৰ ডিঙিত সোমাব সেইটো কাৰণে ৰাহুল গান্ধীয়ে হাতত লৈছে মাটিত নাই লোৱা নহয় আৰু তই এটা কথা ক তই যে জুবিনদাৰ যে সমাধি ক্ষেত্ৰলে যে গৈছিলি তেতিয়া তই বোলে কিবা এনেকে নাৰী ওলোৱা বোলে পেট ওলাই বোলে গৈছিলি বোলে সেইখন সাহস ক'ত পালি আৰু বোলে মদ খাই গৈছিলি বোলে চুলাই খালি নে কেলা গিৰিয়াৰে মুটি দিয়া মুটনি খালি জয়া এখন জাষ্টিস ফৰ জুবিন গাৰ্গ কেলা এজনী মুখত কেলা জাষ্টিস ফৰ জুবিন দাটো ফুটিছে আকৌ এবাৰ ক জয়া এখন জাষ্টিস ফৰ জুবিন গাৰ্গ তো বন্ধুসকল এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জাষ্টিস ফৰ জুবিন দা হেছটেগ দি লিখিব তেন্তে আজিলৈ বাই বাই টাটা জয়া অসম ৰোষ্ট নকৰোঁ বুলি ভাবিছিলোঁ এই মানে এনেকুৱা অটপালি এই দীঘল ঠেঙীয়া কেলা বগলীজনীৰ ইমানে তাই অটপালি হৈ গ'ল তাই জুবিন দাক সমাধি ক্ষেত্ৰলৈ তাই বোলে কেলা পেটৰ নাৰী দেখুৱাই গৈছে কাৰোবাক কেলা কিছ কৰিবলৈ দিব নেকি তাই পেটৰ নাৰীত চান্দি আৰু মদ খাই গৈছে আহিবি মই মুটি দিম খাই যাবি অলপ বাই বাই টাটা জয়া অসম